ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলে এবাৰ কৰিব লাগিব এই বিশেষ কাম। চৰকাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। কি এই বিশেষ কাম কৰিব লাগিব সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এবাৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব এই বিশেষ কাম। সকলো চৰকাৰী কৰ্মচাৰীয়ে এবাৰ গ্ৰন্থ ক্ৰয় কৰিব লাগিব। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু ইতিমধ্যে চৰকাৰ ফালৰ পৰা নিৰ্দেশনা আহিছে যে নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে অতিৰিক্তভাৱে 1000 টকাকৈ লাভ কৰিব আৰু গ্ৰন্থ ক্ৰয় কৰিবৰ বাবে এই 1000 টকাকৈ দিয়া হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ গ্ৰন্থ কিনিব লাগিব। চৰকাৰে গ্ৰন্থ ক্ৰয় কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক নৱেম্বৰ মাহত 1000কৈ অতিৰিক্ত বানচ দিব। ইপিনে অসমত নতুন শিক্ষাবৰ্ষ আৰু শিক্ষা পদ্ধতিৰ পৰিৱৰ্তন হ'ব নেকি বুলি সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে জনায় যে এই বিষয়ে মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। এই সম্পৰ্কত অসমৰ শিক্ষাবিদসকলেহে সিদ্ধান্ত ল'ব, কিয়নো শিক্ষাবিদসকলক লৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সৈতে এই পদ্ধতিৰ সমানুপাতিক মিল থাকিব লাগিব। গতিকে এই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰিহে সিদ্ধান্ত লোৱা হ'ব। সম্প্ৰতি যিহেতু NCERT আৰু CBSEৰ আধাৰত সমগ্ৰ ৰাষ্ট্ৰত শিক্ষা ব্যৱস্থা পৰিচালিত হৈ আছে, সেয়েহে মাধ্যমিক স্তৰত শিক্ষা পদ্ধতিৰ সলনিৰ বিষয়ে শিক্ষাবিদসকলেহে পৰামৰ্শ দিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।